তো দাদা আপুনি এনেকৈ আমাক এৰি থৈ যাব বুলি কেতিয়াও কল্পনাই কৰা নাছিলোঁ আমি ৰেডিয়ে নাছিলোঁ আচলতে আপুনি যে এনেকুৱা এটা খবৰ আমাক জনাব বা দিব আৰু আজিৰ পৰা 2 বছৰমান আগত দাদাৰ লগত মই এটা ষ্টেজত মানে ভিডিঅ' বনাই এটা চান্স পাইছিলোঁ আৰু তাৰে মানে সেই মুহূৰ্তবোৰ দেখি মানে বহুত বেছি নিজৰে বেয়া লাগি আছে তো ভিডিঅ'টো আপলোড কৰি দিলোঁ জীৱনত কেতিয়া আশা কৰা নাছিলোঁ যে গান গাই থাকিব আৰু মই ষ্টেজৰ ওপৰত থাকিম জুবিন দাক আগতে বহুতবাৰ একদম ওচৰৰ পৰা লগ পাইছোঁ বা তেওঁৰ লগত মই কথা পাতিও পাইছোঁ কিন্তু সেইবাৰৰ এক্সপিৰিয়েঞ্চটো অলপমান বেলেগ ধৰণৰ আছিল মানে মই দাদাক বঢ়িয়াকৈ বুজাই দিলোঁ যে বিশ্বজিতে কথা ক'ব নোৱাৰে বা সেই কৰিব নোৱাৰে বুলি বুজাই দিছিলোঁ দাদাক এইটো কি নাম আছিল দাদা এখেতে শুনাও নাপায় কথা ক'ব নোৱাৰে আৰু দাদাই কৈছিলে যে গম পাইছোঁ বুলি আৰু মই যেতিয়া মানে চেল্ফি এখন উঠিব বিচাৰিছিলোঁ তো দাদাই মোক কৈ দিলে যে এইটো ভিডিঅ' ৰেকৰ্ডিং হৈ আছে চেল্ফি নহয় আচলতে সেনেকৈ ক'লে তাৰপিছত মানে বিশ্বজিতে মূৰ্তিটো দি দিছিলে দাদাক এনেকৈ প্ৰতিমূৰ্তি আৰু তাৰপিছত মোক এবাৰ নামটোও সুধিছিলে তেখেতৰ নামটো কি বুলি এনেকৈ তাৰপিছত মই কৈ দিছিলোঁ দাদাক মই তাৰ লগত চাইন লেংগুৱেজত কথা পাতি আছোঁ সেইটো বহুতে নাজানে মই জানো অলপ চ' আই এম ৰিলেটেড টু দেম মোৰ ঘৰৰ ওচৰতে ডেফ এণ্ড ডাম স্কুলখন আছে ত' তাত মই যাওঁ তেওঁলোকৰ লগত কথা পাতোঁ চ' মই লাহে লাহে শিকি আছোঁ চ' ইটছ ভেৰি ইণ্টাৰেষ্টিং ইটছ লাইক মানে শব্দ নোকোৱাকৈ কেনেকৈ কথা পাতিব পাৰি চিম্বলিকেলি চ' সি বুজি পাইছে মই কি কৈছোঁ তাক চ' আই লাভ হিম তাৰ নামটো কি বিশ্বজিত কোচ থেংক ইউ আৰু শেষত নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম আপোনাৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে আৰু লগতে আপুনি অসমবাসী ৰাইজৰ কাৰণে যিখিনি মানে অৱদান আগবঢ়াই থৈ গ'ল তো সেইখিনি আমাৰ কাৰণে বহুত বেছি আৰু আপোনাৰ স্মৃতি লৈয়ে আমি জীয়াই থাকিম বা আপোনাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আপুনি যদিও আমাৰ মাজত নাই তথাপিও আপুনি চিৰকালৰ কাৰণে অমৰ হৈ থাকিব আমাৰ মাজত